নমস্কাৰ বন্ধুসকল, মই নৱজিত আৰু মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত কথা পাতিম 2019 চনত ইউটিউবে আমালৈ আনিবলগীয়া দুটা নতুন আপডেটৰ বিষয়ে। গতিকে ভিডিঅ'টো যেন শেষলৈকে চাই আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ভিডিঅ' আপোনালোকে সোনকালে পায়। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ইউটিউবে 2019 চনত আমালৈ দুটা নতুন আপডেট আনিব আৰু সেই আপডেটকেইটাৰ প্ৰথমটো হৈছে যে আগতে ইউটিউবৰ ভিডিঅ'বিলাকত 10 মিনিটৰ ওপৰৰ ভিডিঅ'খিনিতহে দুটাকৈ এড দেখুওৱা গৈছিল। কিন্তু 2019 চনৰ পৰা ইউটিউবে এই নিয়মটো উঠাই লৈ নতুন এটা নিয়ম লগালে। এই নিয়মটো হৈছে যে আপোনালোকে যদি 5 মিনিটৰ ভিডিঅ' দিয়ে তাতো আপোনালোকৰ দুটাকৈ এড আহিব পাৰে, যাৰ ফলত আপোনালোকৰ মাহিলী ইনকমো বাঢ়িব আৰু ইউটিউবো বহুত লাভৱান হ'ব। আৰু 2 নম্বৰ আপডেটটো হৈছে যে আগতে আপোনাৰ চেনেলত যদি কোনোবাই কপিৰাইট ষ্ট্ৰাইক দিয়ে, কি কাৰণে দিয়ে সেই কথাটো আপোনাক জনোৱা নহয়। কিন্তু 2019 চনৰ পৰাই আপোনাক নতুন আপডেটটোৰ জৰিয়তে আপোনাক সেই কথাটো জনাই দিয়া হ'ব যে আপোনাৰ চেনেলটোত কি কাৰণে কপিৰাইট ষ্ট্ৰাইক আহিলে, আৰু দ্বিতীয়বাৰলৈ যাতে আপুনি সেই ভুলটো নকৰে তাৰ প্ৰতি আপোনাক এটা সাৱধান কৰি দিব। গতিকে এই আপডেটকেইটা ইউটিউবৰ কেনেকুৱা লাগিলে বাৰু কমেণ্ট কৰি জনাব, ভাল নে বেয়া। যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰি জনাব আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই। লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ লগত। ধন্যবাদ।